ইউথ ক্লাবৰ সৌজন্যত বৰলাবাৰী আহতগুৰি খেলপথাৰত দিবা নৈশ প্ৰাইজ মানি টেনিছ বল ক্ৰিকেট টুৰ্ণামেণ্ট। কামৰূপ জিলাৰ চাংচাৰীৰ সমীপৱৰ্তী বৰলাবাৰীত মিলিজুলি ক্লাবৰ সৌজন্যত আহতগুৰি খেলপথাৰত 5 জানুৱাৰীৰ পৰা 7 জানুৱাৰীলৈ তিনিদিনীয়াকৈ অনুষ্ঠিত কৰা হয় প্ৰাইজ মানি টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতাৰ। প্ৰথম দিনৰ কাৰ্যসূচীত খেল উদ্বোধন কৰে বিশিষ্ট সমাজকৰ্মী মাননীয় শফিক আলী মিৰ্জাই। লগতে সহযোগ কৰে বিশিষ্ট ব্যৱসায়ী শ্বাহজাহান আলী ডাঙৰীয়াই। দুই জিলা বৰলাবাৰী আহতগুৰি চুবাত প্ৰথম বাৰ্ষিক দিবানৈশ টেনিছ বল প্ৰতিযোগিতাৰ যি মহাৰণৰ আয়োজন, এই আয়োজনৰ প্ৰতি লক্ষ্য ৰাখি উদ্যোক্তাসকলক বিশেষভাৱে ধন্যবাদ জনাইছোঁ। ইমান সুন্দৰ এটা পৰিৱেশ আৰু মানুহৰ সমাগম দেখি আৰু খেলুৱৈসকলৰ উৎসাহ দেখি আমি আপ্লুত হৈ পৰিছোঁ। আৰু প্ৰথম বৰ্ষত যিটো মানুহৰ জাগৰণ, এই জাগৰণৰ প্ৰতি আমি লক্ষ্য ৰাখিছোঁ যে মানুহৰ ইয়াত খেলৰ প্ৰতি যিটো মনৰ উদ্যম আৰু উৎসাহ, সঁচাকৈ আচম্বিত এটা পৰিৱেশ। আৰু উদ্যোক্তাসকলক বিশেষভাৱে ধন্যবাদ জনাইছোঁ এইকাৰণেই যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে খেলৰ প্ৰতি, সংস্কৃতিৰ প্ৰতি যিটো তেখেতে এটা পৰিৱেশ আনিব বিচাৰিছে, আজি খেলৰ প্ৰতি অসমৰ চুকে কোণে লুকাই থকা প্ৰতিভাৱান খেলুৱৈসকলক উলিয়াই আনি বিশ্বৰ দৰবাৰত অসমৰ মান কেনেকৈ উজ্বলাব পাৰে বা খেলুৱৈসকলৰ প্ৰতিভা কেনেকৈ আনিব পাৰে, ইয়াৰ এটা তেখেতে মঞ্চ আৰু পৰিৱেশ দিব বিচাৰিছে। যে অসমত এই খেলৰ জৰিয়তে যাতে নিজৰ প্ৰতিভা দিব পাৰে, অসমৰ নাম লগতে নিজৰ নাম উজ্বলাব পাৰে, সেই এটা পৰিৱেশ ইয়াৰ পৰা দিব বিচাৰিছে। জৰিয়তে তেখেত প্ৰথমে চাব লাগিব কোন পঞ্চায়তৰ বাসিন্দা। সেই পঞ্চায়তৰ পৰা তেওঁ ব্লক লেভেল আহিব, সেই ব্লক লেভেলৰ পৰা তেখেতে সমষ্টি ভিত্তিত চিলেকশ্যন হ'ব, সমষ্টিৰ পৰা গৈ জিলা ভিত্তিত হ'ব, জিলা ভিত্তিৰ পৰা ষ্টেট লেভেলত হ'ব। তাৰপিছত মুখ্যমন্ত্ৰী মহোদয়ে সেই খেলুৱৈগৰাকীক চৰকাৰৰ ফালৰ পৰা যিখিনি সা সুবিধা, আৰু ইতিমধ্যে আমি গম পাইছোঁ সেই খেলুৱৈসকলৰ যিসকল খেলুৱৈ ৰাজ্যৰ ভিতৰত নিৰ্বাচিত হৈছে, সেই খেলুৱৈসকলৰ তেওঁলোকৰ নিজৰ ঠিকনাৰ লগতে বেংক একাউণ্টৰ ডিটেইলছ বিচাৰিছে। যি পঞ্চায়তৰ তেওঁ বাসিন্দা, সেই পঞ্চায়তৰ জৰিয়তে ব্লক, ডিষ্ট্ৰিক্ট আৰু ষ্টেট লেভেলত তেখেতসকলৰ গোটেই ঠিকনাসহ বেংকৰ ষ্টেটমেণ্ট বিচাৰিছে। জলাসাতগড়ত আহতগুৰিত যি ক্ৰিকেটৰ আলোড়ন সৃষ্টি হৈছে, সমিতিৰ সভাপতি সম্পাদকৰ লগতে সমূহ সদস্যক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই ক্ৰিকেট টুৰ্ণামেণ্টখনত তেখেতৰ প্ৰতিজন সদস্যই যিমানখিনি কষ্ট কৰি এই টুৰ্ণামেণ্টখন পাতিছে, তেখেতসকলক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। অনাগত দিনত যাতে ইয়াত কৰি আৰু ৰাইজে ভাল খেল যাতে চাব পাৰে, আমি জলাসাতগড়ে যাতে সেই কমিটিক লৈ আমি সদায় গৌৰৱ অনুভৱ কৰোঁ। আজি খেলখন শুভ উদ্বোধন হৈ গ'ল, যাতে দুখীয়া ঘৰৰ ল'ৰাখিনি আকৌ যাতে ওলাই আহিব পাৰে এই ক্ৰীড়া জগতত। আৰু আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াকো আপোনালোকৰ চেনেল যোগে ধন্যবাদ জ্ঞাপন কৰিছোঁ। যি খেল মহাৰণৰ অসমত সৃষ্টি কৰিছে, যাতে দুখীয়া ল'ৰা ছোৱালীখিনি আগ্ৰহীৰে যাতে আগুৱাই আহিব পাৰে, আমি এইখিনিয়ে কামনা কৰিছোঁ। তেখেত সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। খেল পৰিচালনা সমিতিয়ে জানিবলৈ দিয়া মতে বিজয়ী দলক চূড়ান্ত ট্ৰফিৰ সৈতে 1 লাখ টকাৰ পুৰস্কাৰ আৰু বিজিত দলক চূড়ান্ত ট্ৰফিৰ সৈতে 50,000 টকাৰ পুৰস্কাৰ প্ৰদান কৰা হ'ব। লগতে মেন অৱ দ্য মেচ, মেন অৱ দ্য চিৰিজ আৰু বহু আকৰ্ষণীয় পুৰস্কাৰ প্ৰদান কৰিব বুলি আয়োজক কমিটিয়ে জানিবলৈ দিয়ে। চাংচাৰীৰ পৰা খৰ্গেশ্বনাথৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। মুভ ৱেল প্লাছ ফিজিঅথেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগত VIP চকত থকা 2খন ক্লিনিক বৰ্তমান 15 বছৰৰ ওপৰত অভিজ্ঞতা থকা ডক্টৰ পল্লৱীনাথৰ তত্বাৱধানত চলি আছে।
এই ফিজিঅথেৰাপি চেণ্টাৰ দুটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅথেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আপোনাৰ অঞ্চলৰ যিকোনো ধৰণৰ ফিজিঅথেৰাপি চিকিৎসাৰ বাবে মুভ ৱেল প্লাছ ফিজিঅথেৰাপি এণ্ড স্পৰ্টছ ইঞ্জুৰি ক্লিনিকৰ লগত যোগাযোগ কৰক। যোগাযোগ নম্বৰ 8011744696 অথবা 8724053783।